ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া প্ৰকল্পত ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু হেল্থ চিটি হস্পিটেলৰ উদ্যোগত ভৰলী পৰিয়া কন্যাকা বহুমুখী পামৰ সহযোগত আৰু 19টা নদুৱাৰ সমষ্টিৰ গাঁও পঞ্চায়ত আৰু 2খন পৌৰসভা আচলতে গোটেইখিনিৰ প্ৰচেষ্টাত আজি এই হেল্থ কেম্পটো অনুষ্ঠিত হৈছে। ইয়াৰ আগতেও হেল্থ কেম্প অনুষ্ঠিত হৈছে বিনামূলীয়া, তাত হাজাৰ হাজাৰ ৰোগী আহিছে। ইয়াত কিন্তু আমি নিৰ্দিষ্টকৈ 400 ৰোগীহে ব্যৱস্থা কৰিছোঁ, যিসকলৰ বেমাৰ আজাৰ অলপ টান, গতিকে তেওঁলোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজন আছে। ইয়াত যিহেতু ছুপাৰ স্পেচিয়েলিষ্ট তেনেকৈ আহিছে, তেওঁলোকে মেচিনেৰী লৈ আহিছে, ইয়াতে তেওঁলোকে গোটেই পৰীক্ষা নিৰীক্ষা কৰিব আৰু বিনামূলীয়াকৈ তেওঁলোকে ঔষধ যোগান দিব। গতিকে তেওঁলোকৰ ফাৰ্মাচীও ইয়াত ব্যৱস্থা কৰিছে। সেইকাৰণে আমি এই হেল্থ কেম্পটোৰ দ্বাৰা আমাৰ 400 ৰোগী আমি আশা কৰিছোঁ উপকৃত হ'ব, তেওঁলোকে পাই থকা কষ্ট দূৰ হ'ব, সুস্বাস্থ্যৰ গৰাকী হ'ব। সেইকাৰণে আমি আচলতে সকলোৰে সহযোগত এই হেল্থ কেম্পটো অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। কেইবাবাৰ আপোনালোকে হেল্থ কেম্প অনুষ্ঠিত কৰিছে? মানুহৰতো যথেষ্টখিনি বেমাৰ আজাৰ আছে। যদিও চৰকাৰে আয়ুষ্মান কাৰ্ড 5 লাখ টকা এবছৰত চিকিৎসা সাহায্য ব্যৱস্থা কৰিছে, সকলো মেচিনেৰী কিবাকিবি আমাৰ হস্পিটেলসমূহতো দিছে, তেওঁ মানুহৰ ৰোগৰ শেষেই নাই, চিকিৎসাৰ প্ৰয়োজনেই আছে। সেইকাৰণে আচলতে সময়ৰ আহ্বান আঁকোৱালি লৈ আমি এই কেম্পটো কৰিছোঁ। ইয়াৰ দ্বাৰা আমি আশা কৰিছোঁ যে আমাৰ ৰোগীসকল উপকৃত হ'ব। সুস্বাস্থ্যৰ গৰাকী হৈ থাকক, তেতিয়াহে সুস্থ মনৰ গৰাকী হ'ব, তেতিয়াহে আহি থকা ইলেকশ্যনত ভোট দিব পাৰিব, নহয় জানো?